চন্দন হাজৰিকা মই সত্ৰীয়া সংস্কৃতি দিৱসৰ উদযাপন সমিতিৰ ৰাইজে মোক সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে। যিমানখিনি পাৰিছোঁ মই চেষ্টা কৰিছোঁ। আমাৰ ইতিমধ্যে আমাৰ গোলাঘাট জিলাৰ সত্ৰ মহাসভাৰ সম্পাদক প্ৰদীপ গোস্বামীদেৱে আপোনালোকক গোটেইখিনি ক'লে আৰু উদযাপন সমিতিৰ সম্পাদক উন্মহন্তদেৱেও ক'লে আমি সেইখিনি যাতে আমি সুকলমে কৰিব পাৰোঁ আমি ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ। আৰু আমাৰ এই মুকলি মিটিং 15 তাৰিখৰ দিনটোত আমাৰ এখন সত্ৰীয়া নৃত্য আৰু কেলিগোপাল অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ'ব। এইসমূহ কাৰ্যসূচীয়ে যাতে আমাৰ এই শংকৰদেৱৰ মহান কীৰ্তিৰাজিক যাতে বিশ্বৰ দৰবাৰত আমাক পৰিচয় কৰা কৰে, আমি তাৰ এটা প্ৰয়াস কৰিছোঁ। আমাৰ এখন স্মৃতি গ্ৰন্থ এই উপলক্ষে আয়োজন কৰা হৈছে। এই 15 তাৰিখৰ দিনটোতে সেইখনো উন্মোচন কৰা হ'ব। আৰু সদৌ ৰাইজৰ গোলাঘাটবাসীৰ ৰাইজৰ অকুণ্ঠ সহায় সহযোগ আমি পাইছোঁ। সকলোৱে এই ক্ষেত্ৰত আমাৰ সহমত পোষণ কৰিছে। কিন্তু আৰ্থিক ক্ষেত্ৰত আমি যিমান আগবাঢ়িব লাগে সিমানখিনি আগবাঢ়িব পৰা নাই। তথাপি ৰাইজৰ সহায় সহযোগে আমাক এই অনুষ্ঠানটি সুকলমে হৈ যাব বুলি আমি অনুভৱ কৰিছোঁ আৰু মোৰ বক্তব্য সামৰণি মাৰিছোঁ।